আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত নাথযোগী জনগোষ্ঠীৰ বিশেষকৈ দুটা দাবী যে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ আৰু জনজাতিকৰণ সমান্তৰালকৈ অসমখনত যি অবৈধ বেদখল সেই অবৈধ বেদখল মুক্ত দাবীত আজি আমি এক গণতান্ত্ৰিক সংগ্ৰাম শান্তিপূৰ্ণ সংগ্ৰাম আমি উলিয়াইছোঁ আৰু এয়া হ'ল জোৰলৈ সমদল। গতিকে এই যি জোৰ সমদল এই জোৰ সমদলৰ দ্বাৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ যে নাথযোগী জনগোষ্ঠীৰ যিখিনি দাবী নাথযোগী জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য অধিকাৰ নাথযোগী জনগোষ্ঠীৰ জীয়াই থকাৰ যি অধিকাৰ সেই অধিকাৰ যাতে 2026 চনৰ নিৰ্বাচনৰ আগে আগে দিয়ে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমাৰ সেই আহ্বান থাকিব যাতে আমাৰ নাথযোগী জনগোষ্ঠীক জীয়াই থকাৰ অধিকাৰ তেখেতে প্ৰদান কৰে আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ সেইটো সদিচ্ছা আছে বা মুখ্যমন্ত্ৰীয়ে যিটো সদিচ্ছা দেখুৱাইছে তাক আমি বিশ্বাসো কৰিছোঁ। কিন্তু সমান্তৰালকৈ মুখ্যমন্ত্ৰী মহোদয়ে কেৱল আলোচনাৰ নামত যাতে আলোচনা নকৰে তাৰ কাৰণে আজি জোৰ সমদল লৈ আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ এয়া আৰম্ভণিহে বিলাসীপাৰা ধুবুৰীৰ পৰা আৰম্ভণি। অহাকালিৰ পৰা সমগ্ৰ অসমতে এই জোৰ সমদল কাৰ্যসূচী আছে। বঙাইগাঁৱত আছে, গোলাঘাটত আছে, নগাঁৱত আছে, সমগ্ৰ অসমত জোৰ সমদল কাৰ্যসূচী আছে। গুৱাহাটীত ৰণসংকাৰ কাৰ্যসূচী, দিল্লীত ৰণসংকাৰ কাৰ্যসূচী। গতিকে এই জনজাতিকৰণ উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ আৰু অবৈধ যি বেদখল এই অবৈধ বেদখল মুক্তৰ দাবীত আজি নাথযোগী ছাত্ৰ সন্থা আগবাঢ়ি আহিছে আৰু সমান্তৰালকৈ দেখিছে যে নাথযোগী ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ নাথযোগী জনতা কিন্তু আহিছে। কাৰণ নাথযোগী জনতাই আজি তেওঁলোকে দুখ মৰ্মবেদনা বুজি পাইছে যে আজিৰ তাৰিখত জীয়াই থাকিবলগীয়া হ'লে নিজৰ অধিকাৰ আনিব লাগিব। নিজৰ অধিকাৰ খৰ্ব হৈ গৈছে, সেই খৰ্ব কৰা অধিকাৰ যে টানি আজৰি আনিব লাগিব সেই কথা স্পষ্ট। গতিকে আজি জোৰ সমদল কাৰ্যসূচীৰ পৰাই আমি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ যে আপোনাৰ প্ৰতি আমাৰ বিশ্বাস আছে আৰু সেই বিশ্বাস অটুট ৰাখি আপুনি 2026 চনৰ নিৰ্বাচনৰ আগে আগে আমাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰি দিব।